মই আজি এটা আপোনালোকৰ মাজলৈ ভিডিঅ' দিব বিচাৰিছোঁ। সেইটো হৈছে কি, আমাৰ শিশুসকলৰ মানে মাতৃৰ দুগ্ধপান হয়, আৰু সেইটো হৈছে আমাৰ চৰকাৰৰ নিৰ্দেশনা হয়, চৰকাৰে জগাত নধৰা এটা নিউট্ৰিশ্যন হয়, শিশুৰ বহুত উপকাৰী। আৰু সেই ভিডিঅ'টো কিয় দিছোঁ যে শিশু এটা সুস্থ স্বাস্থ্য আৰু বেমাৰ আজাৰ নহ'বৰ বাবে মাকৰ গাখীৰখিনি কিমান উপকাৰী তাৰ বিষয়ে অলপমান আমি এই ভিডিঅ'টোৰ জৰিয়তে ক'ম। এতিয়া আমাৰ মাকৰ গাখীৰ আমি ছমাহলৈকে যে খুৱাব লাগে সেই কথা আমাৰ সমাজৰ সকলোৱে গম পায়, আৰু আমি এইবিলাকক বিজিত কওঁ যে ছমাহলৈকে শিশু এটাক একো দিব নালাগে মাকৰ গাখীৰৰ বাহিৰে। কিন্তু তাৰ উপৰিও আমাৰ কি হয়, এটা শিশু জন্ম পোৱাৰ লগে লগে অৰ্থাৎ 1 ঘণ্টাৰ ভিতৰত মাকৰ এটা হালধীয়া টাইপৰ অলপ গোটা টাইপৰ গাখীৰ ওলায়, আৰু সেই গাখীৰখিনি শিশুটোৱে খাব পাৰিছেনে পৰা নাই সেইটোহে আমাৰ বেছি গুৰুত্বপূৰ্ণ কথা। অৰ্থাৎ খাব পাৰিবই লাগিব সেইটো কলেষ্ট্ৰলটো। কিয়? কাৰণ শিশুৱে যদি সেইটো কলেষ্ট্ৰল নাখায় তেতিয়া শিশুৰ দেহত সহজতে বেমাৰে আক্ৰমণ কৰিব পাৰে। আৰু যদি সেই 1 ঘণ্টাৰ ভিতৰত যিখিনি মাকৰ গাখীৰ খাব পাৰে শিশুৱে, তেতিয়া শিশুৰ গাত কোনো ধৰণৰ বেমাৰ আজাৰ ভৱিষ্যতে হ'ব নোৱাৰে। অৰ্থাৎ এটা শিশু নিৰোগী আৰু সুস্বাস্থ্যৱান কাক বোলে, এটা শিশু যেতিয়া নিৰোগী হয় তেতিয়া সুস্বাস্থ্যৰ শিশু বুলি আমি ক'ব পাৰোঁ। গতিকে এই যে সুস্বাস্থ্যৰ শিশু এটা হ'ব, তেতিয়াহ'লে কি কৰিব লাগে, মাকৰ জন্মৰ 1 ঘণ্টাৰ ভিতৰত যিখিনি কলেষ্ট্ৰল থকা গাখীৰ হয়, হালধীয়া আৰু গোটা কালাৰৰ, সেইটো গাখীৰ শিশুটোক খুৱাবৰ কাৰণে প্ৰত্যেকেই কি কৰিব লাগে, সজাগ হ'ব লাগে। আৰু সেই বিষয়ে মই আজি ভিডিঅ'টো অলপ ক'ম। এতিয়া সজাগ হোৱা আৰু নোহোৱা কথাটো হ'ল কি, যে কেতিয়াবা এনেকুৱা হয় যে শিশুটোৱে মাকৰ নিপুলটো চুপিব নোৱাৰে, টাইট হৈ থাকে। কাৰণ বহুত এতিয়াও নাজানা মানুহো আছে, মহিলাবিলাকো আছে যে গম পাওঁ সেইবিলাক কথা। আমিও হোম ভিজিট কৰোঁ। গতিকে মানে নিজৰ অংগবিলাক ভালদৰে চাফ চিকুণ কৰিবৰ কাৰণে টান পায়। এতিয়া অংগৰ ভিতৰত আমাৰ এটা বস্তু আছে, শিশুটো জন্ম পোৱাৰ লগে লগে মাকৰ গাখীৰ, এইটো এটা নিপুলটো যদি মাকে চাফ চিকুণ কৰি নাৰাখে তেতিয়া নিপুলটো কোমল নহয় আৰু তাৰ বিন্ধাবিলাক ক্লিয়াৰ নাথাকে, তেতিয়া শিশুটো গাখীৰটো চুপিব নোৱাৰে, যাৰ ফলত জন্মৰ পিছত শিশুটো কি কৰিব নোৱাৰে, কলেষ্ট্ৰলটো খাব নোৱাৰে। আৰু তেতিয়া কি হ'ব পাৰে, শিশুটোৰ বেমাৰ আজাৰ হ'ব পাৰে। গতিকে সেই কলেষ্ট্ৰল থকা গাখীৰখিনি 1 ঘণ্টাৰ ভিতৰত, জন্মৰ 1 ঘণ্টাৰ ভিতৰত যাতে খাব পাৰে, তাৰ কাৰণে কি কৰিব লাগে, আমাৰ পৰিয়ালৰ মানুহবিলাক সজাগ হ'ব লাগে। আমি অংগনবাদীবিলাকো আমি হোম ভিজিটত সজাগ হৈ সেইবিলাক জনাই দিওঁ, আৰু আশা বাইদেউবিলাকেও কয়। তথাপিতো আমি ভিডিঅ'ৰ জৰিয়তে কৈছোঁ, আৰু যদি কোনোবা হয়তো এইটো ভিডিঅ' চালে সেনেকুৱা নাজানা মানুহ কোনোবা হয়তো প্ৰফিট হ'ব পাৰে, সেই মৰ্মে মই ভিডিঅ'টো দিয়াটো দৰকাৰী বুলি ভাবি মই ভিডিঅ'টো দিছোঁ। গতিকে কি কৰিব লাগে, আমাৰ গৰ্ভৱতী অৱস্থাৰ পৰা মাকগৰাকীক, মাতৃ নহয় জানো, গৰ্ভৱতী অৱস্থাৰ পৰা মহিলাগৰাকী কি কৰিব লাগে, নিপুলটো চাফ চিকুণ কৰি ৰাখিব লাগে। কটনৰ দ্বাৰা চাফ কৰিব পাৰে। আমাৰ ডেইলি গা ধোৱাৰ সময়ত নিপুলটো যিমানে চাফ চিকুণ কৰি ৰাখিব, তেতিয়া বিন্ধাবিলাক ক্লিয়াৰ হয় আৰু কোমল হয়। তেতিয়া কি হয়, শিশুটো জন্মৰ পিছতে কি কৰিব পাৰে, নিপুলটো শিশুটোৱে চুপিব পাৰে, আৰু তেতিয়া শিশুটো কলেষ্ট্ৰলটো খাব পাৰে। আৰু সেই 1 ঘণ্টাৰ ভিতৰত যিখিনি কলেষ্ট্ৰল খাব পাৰিব, সেইখিনি বহুত শিশুৰ কাৰণে মানে উপকাৰী হয়। আৰু সেইটো মই কৈছোঁৱেই, বেমাৰ আজাৰৰ পৰা শিশু এটাই ৰেহাই পায় আৰু স্বাস্থ্যৱান হয় শিশুটো। তাৰোপৰি বেমাৰ আজাৰ নহ'লেতো স্বাস্থ্যৱান হ'বই। তাৰোপৰি বিকাশবিলাক যে কৈ থাকোঁ, আমাৰ অংগনবাড়ীত যে বিকাশ হয়, এই বিকাশবিলাক সহজতে হয়, শিশুৱে আয়ত্ব কৰিব পাৰে। এই ধৰণৰ এটা শিশু মাতৃ মানে 6 মাহলৈকে যিখিনি গাখীৰ শিশুটোৱে খাব, সেইখিনি এটা বীজাণুমুক্ত আহাৰ হয়। আৰু সেই আহাৰখিনি যদি আমি যোগান ধৰিব পাৰোঁ মাকগৰাকীয়ে, তেতিয়াহ'লে শিশু সুস্বাস্থ্যৱান হয়, আৰু তেতিয়া বিকাশো সোনকালে হয় শিশুৰ। গতিকে বিকাশ আৰু স্বাস্থ্যৰ মাজত এই মাকজনী বহুত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিব লাগে। আৰু কিয় হ'ব লাগে, যে মাকৰ গাখীৰ নোপোৱা শিশু বহুত আছে, আৰু সেইবিলাক কাৰণো বহুত আছে। এই কাৰণবিলাক মৰ্মে মই কেতিয়াবা আপোনালোকক মাজতে মই ভিডিঅ' দিম, যে মাকৰ গাখীৰ শিশুৱে কিয় নাপায়। বিভিন্ন কাৰণত নাপাব পাৰে, কেতিয়াবা খাদ্যৰ অভাৱত, কেতিয়াবা ঘৰৰ পৰিৱেশৰ অভাৱত। মাকগৰাকী যদি টেনশ্যন বা চিন্তা যুক্ত হৈ থাকে, তেতিয়াও শিশু গাখীৰ নাপায়, বা খাদ্যৰ অভাৱতো হ'ব পাৰে। গতিকে বিভিন্ন ধৰণৰ মাকজনীৰ পৰা শিশু এটা গাখীৰ নাপাব পাৰে।
গতিকে এই 6 মাহৰ গাখীৰখিনি কিন্তু শিশু এটাৰ কাৰণে বহুত মানে জৰুৰী, আৰু সেই মৰ্মে মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাই থ'লোঁ। পিছলৈকে মই শিশুৱে কি কি কাৰণত গাখীৰ নাপায় তাৰ ভিডিঅ' মই মাজে মাজে সময় পালে আপোনালোকৰ মাজলৈ দিম। কিন্তু মোৰ ভিডিঅ'বিলাক যাতে আপোনালোকে আপত্তিজনকভাৱে নাচায়, কাৰণ মই এইবিলাক ভিডিঅ' দৰকাৰী বুলি আপোনালোকৰ মাজত আগবঢ়াইছোঁ। কোনো ৰং ৰহস্য কৰি পেলাই মই ভিডিঅ'বিলাক দিয়া নাই। মই যিখিনি সঁচা সঁচি হয় সেইমতে মই ভিডিঅ'খিনি আমাৰ মাজত নাৰাখি আপোনালোকৰ মাজলৈকে মই প্ৰেৰণ কৰিছোঁ। গতিকে ভিডিঅ'বিলাকত যদি কিবা ভুলো হৈছে তে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই মাজে মাজে যিহেতুকে ভিডিঅ' দিয়ে আছোঁ আপোনালোকক হেৰি কৰি অনুসৰণ কৰি, গতিকে আপোনালোকৰ ভিডিঅ'বিলাক যেন ভালদৰে চাই কিনে কিবা যদি বুজিব নোৱাৰা ধৰণৰ কথা আছে তেতিয়াহ'লে মোক কমেণ্ট কৰি ক'ব। ধন্যবাদ।